এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত ৯,০০০ সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ ১ তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ ১ তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম ২ লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি ৬ জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে ১ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি ৪ তাৰিখ ৬ জুলাইত আমি পাতিব খুজিছোঁ আৰু ৬ জুলাইৰ ভিতৰত বাজেট হ'লে ২৮-২৯ জুলাইত পাছ হৈ যাব ১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ ১ আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে ৬ জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ ২১ দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ ১ আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয় এডুকেশ্যনত স্কুলসমূহত যিবিলাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে তৃতীয় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোচনৰ সুবিধা পায় ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে চতুৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায় তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয় কিন্তু ভিজিটটো এতিয়ালৈকে 100% কনফাৰ্ম নহয় সেইকাৰণে আমি বহুত ডিটেইলছ এতিয়াই দিব খোজা নাই কিন্তু প্ৰস্তুতি পৰ্বটো ৰাজ্য চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিব আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম কেবিনেটত এইখিনি আলোচনা কৰাৰ উপৰিও কেবিনেটে ৬ জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৬ জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু ২১ দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে ২০২৬-২৭ চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে Assam has already saturated so far as Aadhaar is concerned. However, still Aadhaar card is being issued from the state and some district has even crossed 100% of the targets. Some district has gone up to 114%, 115%. So there is every apprehension then even after 100% saturation, who are taking these Aadhaar cards? We want to fully prove
that no illegal immigrants is taking advantage of Aadhaar, Cabinet has decided to stop issuance of Aadhaar card for any person more than 18 years of age. However, for children below 18 years of age, Aadhaar will be continuously provided. But no one will get Aadhaar if the citizen is of 18 plus. If at all there is some genuine person, then Deputy Commissioner has to send a proposal. Government will approve, but not at the Deputy Commissioner level or DC level. No more Aadhaar card will be issued to the citizen having more than 18 years of age. We want to stop the leakage in issuance of Aadhaar. It is for all the time to come. Complete ban. এতিয়া আমি চেষ্টা কৰি আছো যে ভিবি ৰামজিত যাতে লুপ হোলছ নাথাকে তাৰ কাৰণে এখন কেবিনেট কমিটিও আজি আমি গঠন কৰি দিছো পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ অধীনত আমাৰ কেইবাজনো মন্ত্ৰীৰ কেবিনেট কমিটি হ'ব আমি চেষ্টা কৰিম যাতে ভিবি জি ৰামজিত প্ৰথমৰ পৰা আমি চকু দিব পাৰো আৰু যিবিলাক লুপ হোলছ আছিলে এমজি এনৰেগাত তাক যাতে আমি নোহোৱা কৰিব পাৰো এটা আলোচনা হৈছে সেই সংক্ৰান্তত আমি আৰু আলোচনা কৰিম there is a tendency of certain all India service officer to put pressure on the government for premature deputation. So what we have said that the premature deputation power will now be vested only on cabinet, because if it is within the chief minister, then officer comes and put pressure on chief minister directly or indirectly. So I have surrendered my power to the cabinet so that it's become a collective decision. In Guwahati, we are trying to build up a satellite city in and around Guwahati. So we have identified a land parcel around Guwahati airport. If we can take that land parcel after paying proper, after following proper procedure, then we can extend Guwahati. So today a authority has been created to properly guide the expansion of Guwahati, including setting up of a satellite city. বাংলাদেশীৰ যিটো প্ৰব্ৰজন সেই বিষয়ত সুধিব বিচাৰিছো শেহতীয়াকৈ দেখা গৈছে যে পুছবেকক লৈ বাংলাদেশৰ তৰফৰ পৰা এক ধৰণৰ বাধা এটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে সমান্তৰালকৈ পশ্চিমবংগ যেতিয়া চৰকাৰ সলনি হ'ল তাত এক ধৰণৰ তাত কঠোৰ স্থিতি এটা গ্ৰহণ কৰাৰ ফলত তাৰ পৰা ইয়াত প্ৰব্ৰজন হোৱাৰ কিবা এটা শংকা দেখা গৈছে নেকি মইতো ভাবা নাই দুইটাই ইয়াৰ পৰা ইয়াত ক'ৰ পৰা আহিব তাতে হেঁচা দিলে ইয়াত আহিবতকৈ ভাল কথা আছিল যে আগতে ইয়াৰ পৰা খেদিলে সেইফাল দি আকৌ সোমাইছিল গতিকে এতিয়া পশ্চিমবংগতো কাটাতাৰৰ বেৰ হোৱাৰ কাৰণে প্ৰব্ৰজনৰ চান্সটো নোহোৱাহে হ'ব আৰু পুছবেকৰ যিটো এটা খবৰ এটা ওলাইছে যে তেওঁলোকেও কৰে আমিও কৰোঁ পুছবেকটো চলি থাকে সদায় মইতো টুইটাৰত দিয়ে থাকোঁ আপোনালোকে মোৰ টুইটাৰটো ফ'ল' কৰি থাকিব যি নতুন মানুহ বাংলাদেশৰ পৰা আহে আমি সীমান্ত পাৰে হ'ব নিদিওঁ আমি পুছবেক কৰি দিওঁ আৰু ভিতৰত থকা মানুহো যেতিয়া ডিচিয়ে অৰ্ডাৰ দিয়ে পুছবেক কৰিব লাগে বুলি তেতিয়া আমি পুছবেক কৰোঁ গতিকে এইটো বাংলাদেশৰ স্থিতিটো বাংলাদেশে পৰিষ্কাৰ কৰিব ভাৰতৰ স্থিতিটো এইটোৱে আছে যে ভাৰতত আমি কোনো বাংলাদেশী নাগৰিকক সোমাব নিদিওঁ স্যার নিযুক্তি প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে
উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ চলি আছে আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয় যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব বিত্তমন্ত্ৰীক সুধি ল'ব সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফাণ্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰে